সকল আপোনালোক সকলোকে স্বাগতম কৰিলো আজিৰ কোনো নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ ভালেই চাগে আজিৰ ভিডিঅ'টো আকৌ নদীৰ পাৰৰ পৰাই আৰম্ভ কৰিলো কাৰণ আমি গুছি আহিলো নদীলৈ ৰাতিপুৱা মুখ হাত ধুবলৈ গা ধুবলৈ বাকি ইমান দিন ভালদৰে ভিডিঅ'বিলাক চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ Ella, di, sandal huye, sok guys, sandal huye ase. Ella, ilu da ekki hisabe par hodim boli koise. Rekha koi bole. Oh, billa da ekdam mai da. So rise call আজি আমাৰ লাষ্ট দিন আমি ধুনীয়া এই সোমাই বিয়াও হাই খাম হাই মানে ভাত দিয়া লিখা যেন লাগিছে লাইন পাতিছে আমিও গৈ আছো কেনেকুৱা লাগিছে ৰাইজে গ'ল আমি ভাত পানী খাই কিনে ওলাই আহিলোঁ অলপ খোজকাঢ়িবলৈ কিন্তু এই খোজকাঢ়িবলৈ ওলাই আহোঁতে তাৰমানে তামোল এখন খাবলৈ ওলাই আহিলোঁ আৰু ওলাই আহি দেখিলোঁ যে যিহেতু আজি মিটিং আছে মানুহসকল একদম কি কয় গাড়ীয়ে আহিছে পুৰা ৰাস্তা ভৰ্তি খোজকাঢ়ি তাৰমানে ৰাস্তা ভৰ্তি কৰিছে আমি আগৰ কেইদিন থাকোঁতেও মানুহ হৈছে কিন্তু আজি বেছি মানুহ হৈছে যিহেতু আজি বোলে হোম মিনিষ্টাৰ আৰু কেইজনমান আহিব তো সেইটো কাৰণে ৰাইজসকল ধুনীয়াকৈ আহিছে মিটিং শুনিবলৈ তো বাকী আমি তাৰমানে দেখি অবাক হৈ গৈছে আৰু এনেকুৱাই ভাল লাগিছে যে আমাৰ ইয়াতো বড়ো মানুহৰ লগত বাকীবিলাক মানুহৰ কিদৰে মিলি কেনে আছে তো বাকী যিহেতু আমি ভাষাটো ক'বলৈ পৰা নাই এওঁলোকৰ ভাষাটো শুনিও ভাল লাগিছে আৰু নিজকে প্ৰাউড অফ ফিল কৰিছোঁ যিহেতু আমি বড়ো মানুহ আমি ইয়াৰ পৰা গৈ কিনে এটাই ভাবিব পাৰিম যে আমিও আমাৰ নিজৰ ভাষাটো জীয়াই ৰাখিব পাৰোঁ আৰু কিমানখিনি চেষ্টা কৰিব পাৰোঁ নিশ্চয় কৰি যাম তো আৰু ৰাইজসকল তাৰমানে মোৰ ঘৰৰ পৰা যিহেতু ছোৱালীজনীয়ে ফোন কৰি আমনি কৰি আছে যে মোৰ কাৰণে দখনা আনিবা তো চান্সতহে দখনা দোকানত পাওঁ নেকি বুলি ওলাই আহিছোঁ আৰু ব'লক তেনে অলপ ভিউবিলাকে এনজয় কৰে আৰু দেখিছে ন ধুনীয়া চমাইনা চিগিলা আমি আহিলোঁ বজাৰ কৰিবলৈ ধুনীয়াকৈ বজাৰ কৰা হৈ গ'ল চবে লৈছোঁ কোকৰাঝাৰৰ পৰা বজাৰ বাকী সকলো ধৰণৰ বস্তু পোৱা যায় আমি গৈ আছোঁ এতিয়া ৰুমলৈ তো বজাৰখন এপাক ঘূৰিলোঁ ৰাতিপুৱা ভাত খাই আহিলোঁ বাৰু কিন্তু এতিয়া আকৌ মিটিং আহিব আজি আকৌ ডাঙৰ মানুহ আহিব ইয়াৰ ৰাইজসকল দেখিছেনে আপোনালোকে ধুমাধুম গৈছে বেয়া লাজ লাগে ইয়াত একদম বঙালী বিহাৰী গৰীয়া সকলোৱে বড়ো কথা ক'ব জানে অকল আমিহে নাজানো আৰু চ' ৰাইজসকল আমি বৰ্তমান হেৰিলৈ কি কয় ৰুমলৈ বুলি আহি আছোঁ কিন্তু ৰুমলৈ আহি থাকোঁতেও আমি বজাৰলৈ যোৱাৰ সময়তো মানুহ আহি আছিলে এতিয়া আমি ৰুমলৈ আহি থকাৰ সময়তো ৰাইজসকল আহি আছে আৰু আমাৰ এই ডেলিগেট মিটিঙত অহা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা সকলো মানুহবোৰ আধাফাল গ'লে আমি কেইখনমান ডিষ্ট্ৰিক্টহে আছোঁ আৰু আজি আমিও ইয়াৰ পৰা যামগৈ তো সেইকাৰণে মই ভাবিলোঁ কি আজি যিহেতু দেওবাৰ তো দেওবাৰে মই বজাৰখন কৰি লওঁ বুলি ভাবিলোঁ কিন্তু আমাৰ মিনিষ্টাৰ আহি পাইছেহি পুৰা হেলিকপ্টাৰ লৈ আহিছে এই লেণ্ড কৰি দিব না যাবলৈ হৈছে
ধূলি কৰিলে ধূলি উৰি গ'ল পুৰা আমি ঠাণ্ডা বতাহ লৈ আছো আগফালে যা হাতী হাতী আগফালে যা আগফালে যা rolling mario last one na ni kene gusti hone আমাৰ ডেকা লৰাই হাতুৰৰ খেল দেখুৱাব বোলে ফুল এনজয় আমাৰ তাতে এনেকৈ গা ধুবলৈ নদীবিলাক চাফ চিকুণ নহয় যে ইয়াৰ পানীটো ইমান ধুনীয়া চাফা নহয় ফৈ এইটো এটা নমুনা এটা নমুনা ৰাইজসকল চাওঁতে চাওঁতে পিছবিলাক হ'ল মিটিঙো ভাঙিলে আৰু আমি দুপৰীয়া সাঁজটো কিবা এটা খাই যাবৰ কাৰণে ওলাই আহিলোঁ আৰু লগতে গোটেই ৰাউণ্ডটো এক পাক মাৰি যাওঁ বুলি আহিলোঁ বাকী কিন্তু বতাহটো কিন্তু নন ষ্টপ অহাৰ পৰা বতাহটো ইমান ধুনীয়াকৈ মাৰিলে নহয় আৰু জেগাডোখৰ ইমান ঠাণ্ডাও নহয় গৰমেই কিন্তু বতাহজাক কিন্তু বৰ চেঁচা বাকী ইমান চৰ্দি তৰ্দি নালাগিলে বাৰু পানী সলনি হ'লেও নদীত জুবুৰি গা ধুলোঁ তেও চৰ্দি নালাগিলে বাকী নদীখনত ইমান দিন জুবুৰি গা ধুলোঁ আজিলৈকে নামটো শুদ্ধকৈ মাতিব নাজানো এতিয়া লুংনা এনেকৈ আছিলে দেই পাহৰি থাকিলোঁ আৰু নদীখনৰ পাৰত বহি থাকিলে যেন সাগৰৰ পাৰত বহি থকাৰ দৰে লাগে তাৰমানে এনেকুৱা চেঁচা বতাহ বাকী এটাই ক'ব পাৰিম আৰু জুবুৰি ধুলোঁ কাৰণ আমাৰ তাততো এনেকুৱা চফা নদী নাই তো সেইটো কাৰণে পাইছোঁ যেতিয়া লাভটো উঠাব লাগে আৰু আজিৰ দিনটোতো সাংঘাতিক ৰ'দ দিলে তাৰমানে সাংঘাতিক একদম টিকা ফটা ৰ'দ দিলে সেইকাৰণে নদী পাৰতে বহি থাকিলোঁ বাকী এতিয়া এই কি কয় জেগাডোখৰ তাৰমানে বাই দি যোৱা লিখিয়া হ'ব সেইকাৰণে এক ৰাউণ্ড মাৰি দিছোঁ আমাৰ আৰু গাড়ীখন এতিয়ালৈকে আহি পোৱা নাই অকণমান দেৰি হ'ব আৰু ইয়াত আহি কিনে যিমানখিনি লাজ পালোঁ যিমানখিনি শিকিলোঁ তো এইবিলাক ঘৰত গৈ কিনে সকলোকে ক'বলৈ চেষ্টা কৰিম আৰু
নিজৰ ভাষাটোক জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰিম বাকী আপোনালোকে যদি ইমান দিন ভিডিঅ'টো কিবা মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট এটা কৰি দিব আৰু কিন্তু ইয়াত আমাৰ ৰংটো বেলেগ যে ইয়াৰ মানুহখিনি ৰংটো বেলেগ আমাক একদম বেলেগ মানুহ বুলি ভাবিছে আমাক বঙালী মানুহ বুলি ভাবিছোঁ কৈছে হোটেলত যেতিয়া চাহ খাব যাওঁ বা ৰুটি খাব যাওঁ আমাক একদম বঙালী মানুহ লিখা বুলি ভাবে কাৰণ আমি অসমীয়া কথা কওঁ যে তো সেইটো কাৰণে আগৰটো বছৰটোত যিমানখিনি ভাষাটোৰ কাৰণে লাগিলোঁ এইবাৰ তাতকৈ অলপ জোৰদাৰকৈ লাগিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ বাকী আপোনালোকৰ যদি সহায় সহযোগিতা মৰম চেনেহ থাকে নিশ্চয় আগবাঢ়ি যাবলৈ চেষ্টা কৰিম বিশেষকৈ আশীৰ্বাদটো লাগিবই তো আপোনালোকে এইবিলাক যদি সদায় বনাই ৰাখে আমি নিশ্চয় এনেকুৱা বড়োলেণ্ড আৰু এতিয়া বছৰ কমত ইমান বছৰৰ মূৰত এবাৰ আহিছোঁ আৰু যদি আপোনালোকে ভালদৰে আশীৰ্বাদ কৰে তেতিয়াহ'লে আমি প্ৰতি বছৰে বা মাহে মাহে আমি সদায় ইয়ালৈ আহি থাকিবলৈ সুবিধা পাম বাকী আপোনালোকে এনজয় কৰক আমি ওলাইছোঁ ঘৰ যাবলৈ তেনেকৈ লোডিং হৈ আছে ফোন কৰিছোঁ Bye bye. Oh. Kandisi. Bo kandisi ada kira. Hey, hebat deh, kiam. Bill, kudu. To polo biye kandisi. Hai, kode. Kukurazara apa tuh pahari jauh. দেখাই নাই হাই বিদায় লৈছোঁ তো তোমাৰ পৰা আজি চৰাইদেউলৈ আমি যাবলৈ বিচাৰিছোঁ সকলোৰে যাত্ৰা শুভ হওক তাকে ধন্যবাদ জনালোঁ হেপী জাৰ্ণি ন পালোঁৱে এতিয়া কোকৰাঝাৰ টাউন এইটোৱে টাউন চাই লোৱা মানে টাউন ইপাৰে সিপাৰে চব আছে এইটো এতিয়ালৈ উত্তৰ ফালে কাৰিগাঁও নেশ্যনেল হাইৱে 4 লেনত এইটো আমি এতিয়া টাউনলৈ গৈ আছোঁ আৰু এইটো চিধা কৰিলে মানে ধুবুৰী যাব বিলাচীপাৰা ধুবুৰী এইখন গুৱাহাটীৰ পৰা আহে এইখন গুণগুণ বঙাইগাঁও লেডিজ মাৰ্কেটে এইখিনি চব লেডিজ বহে আগত মাইকী বজাৰ বুলি হোটেলখন দেখাত সৰুৱে দেখোন কোনটো বাজৈ হোটেল বাজৈ দেখাত সৰু ভিতৰতে ডাঙৰ এইটো এদিনা মানে এইখন হোটেল বুলি গমেই নাপাওঁ লাগিব জানো এতিয়া লাগিব বাহিৰতে অঁ তাৰমানে কোকৰাঝাৰৰ ফেমাছ হোটেল বাজৈ হোটেল অঁ ফেমাছ বাজৈ চিনি পায় আৰু কাপোৰ দোকান খুলি খালি চব ট্ৰেভেল আহি পায় আমি নমা দেখোন পাৰে বুলি ক'লে ইয়াতে আহিব লাগিব চাই লওঁ মই ভাবিছোঁ মাটি এবিঘা কিনো নেকি 1 কোটি 25 লাখ 30 লাখ আজি কেইবছৰমান এক কোটি মাটিত বিকি দিয়া খাই থকা কেইবছৰ আৰু কেইবছৰমান যোৱাৰ পিছত আৰু 1.5 কোটি বিকি দিয়া যি প্ৰথমতে দখল কৰিলে কিমান 1000 1080 আমি আহিছোঁ টাউন ফুৰিবলৈ কোকৰাঝাৰ গছলা গানা নেই
অঁ দাদা অঁ কি লৈছে আপুনি মই দোকানীহে দোকানী অঁ ব্লাউজ আপোনাৰ দোকানত চাব আহিব বহুত ভাল ভাল নতুন ডিজাইনৰ ব্লাউজ আছে কি পায় ন আপোনাৰ দোকানত ইয়াত চব পাব এইবিলাক দখনা পাব আৰনাই পাব এইটো খালী পাব এইবিলাক ব্লাউজ চব পাব আৰু আপোনাৰ এইকেইজন এছিষ্টেণ্ট ন মোৰ এছিষ্টেণ্ট এইকেইজন অঁ মাহেকত কিমান দিয়ে মাহে বেছি নহয় 15,000 দি দিওঁ 15,000 অঁ ঠিকে আছে আৰু মানে অকণমান মোৰ দৰকাৰ আছে চেলমেনৰ যদি হয় পঠিয়াই দিব অঁ কণ্টেক্ট নম্বৰটো মই স্ক্ৰীনৰ তলত দি দিম এইটো পিছত দি দিম বাৰু অঁ অঁ আমি বিচাৰি ফুৰিছোঁ দখনা আৰু ৱাছকোট আৰু নাই পূৰা গুৱাহাটী টাউন অঁ চৰি দেই পূৰা একদম দোকান ঘূৰি ফুৰিছোঁ কোকৰাঝাৰ দোকান আমি ৰখি আছোঁ কোকৰাঝাৰ কলেজৰ সন্মুখত পঢ়িবলৈ মন গৈছে নি কলেজ সোণাগঞ্জ পঢ়ি ফালি থৈ আহিলোঁ মই ফালি থৈ আহিলোঁ অঁ ন বিহু মানে বড়ো ৰাউখো খুলিছিলে আমাৰ বড়ো ৰাউখো চুলুক নাইনি থাকে মানে আংকো মানে হেৰি আং সাস্তায়ো মাবা মানে লাইট চৰাই চিকল আমি আহি পালোহি বডোফা হাউচত মই ইয়াৰ বিষয়ে বেছি নাজানো যিহেতু মই নতুন মানুহ মই আমাৰ ছাৰক সুধিম ঐ ছাৰ অঁ কোৱা দুআষাৰ আমি দতমাৰ ধুনীয়াকৈ মিটিংখন মাৰি আহিলোঁ আৰু বৰ্তমান আছোঁ এই বডোফা হাউচত আৰু এইটো হৈছে আমাৰ চেণ্ট্ৰেল লেবছৰ যিটো নেকি হেড অফিচ এই হেড অফিচত আছোঁ খুব ধুনীয়া মানে হলঘৰ এটা আছে তাতে আছোঁ গতিকে তো ৰাইজসকল আমাৰ তাৰমানে টোপনি ভোক লাগিছেনে টোপনি লাগিছে ভোক লাগিছেনে এইজনে গেমত খেলত ব্যস্ত ভোক লাগিছে নেটৱৰ্কো পোৱা নাছিলে গৰমো লাগিছিলে বহুত এপছ লং লিভ নিখিল বড়ো ছাত্ৰ সন্থাৰে চেণ্ট্ৰেল অফিচত আহি মানে জীৱনত প্ৰথমবাৰ আহি পাইছোঁ এবাৰ তো কোকৰাঝাৰত তো আহি বহুত ভাল লাগিছে তো সকলোৱে আহিব ইয়াত চাই যাব বহুত মানে আপোনাৰ ইমান টোপনি নাই বলে মনত পৰিছে নে কিবা বিৰাট ভাগৰ মিটিঙত অকণো ৰেষ্ট ল'বলৈ সময় নাই হয় শুবলৈ সময় নাই এতিয়া আমাৰ টেন কালি কেইটা বজাত আছে খোৱাও সময় নিমিলে হয় তথাপিও এপছ লং লিভ আমি জীয়াই থাকোঁ মানে দেহে মনে প্ৰাণে সকলোতে মুঠতে যে এইবোৰ হাৰিনি আমাৰ ট্ৰেইন কেইটা বজাত আছে 10টা বজাত আমাৰ ট্ৰেইন আছে ধুনীয়াকৈ খাই বৈ আমি বৰ্তমান হোমেই আৰু তথাপিও 10 বজাত ট্ৰেইন দওঁ দে যাওঁ দে গুজুংহাৰ বুংলাই ৰাইজে ৰাজাখৌ গুজুংহাৰ আজি আমি বডোফা হাউচত আছোঁ আৰু আমাৰ গোটেই সতীৰ্থসকল আছে আৰু বয়োজ্যেষ্ঠসকলো আছে গতিকে আমি অহা কাইলৈ 9টা বজাত আমাৰ ট্ৰেইন আছে আজি ৰাতিটো থাকিছোঁ আজি ইয়াৰ ব্যৱস্থাবোৰ বহুত ধুনীয়া আৰু আমাৰ খাদ্য আহিব আৰু যোগান কৰি থকা হৈছে নৰ্মেল হয় নাই এতিয়া মাছ মাংস হয় নাই এতিয়া ক'ব নাই পৰা আৰু তাৰমানে বিশেষকৈ আমি মিটিঙৰ কাৰণে কোকৰাঝাৰখন ভালকৈ ঘূৰিবলৈ সময় নাপালোঁ তো ভৱিষ্যতে যদি চান্স পোৱা আকৌ এবাৰ আহিবনে আপুনি মই আহিব বিচাৰোঁ কিয়নো চেণ্ট্ৰেল অফিচ অহাটো মানে সাধাৰণ কথা নহয় যিহেতু আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰাহে আহি থাকে আৰু আমি যিহেতু আঞ্চলিকতহে আছোঁ এটা সৌভাগ্যৱান বুলি ভাবোঁ আৰু নিজকে তো তাৰমানে আমি আকৌ মুঠতে চান্স পালে আকৌ সুবিধা পালে আমি আকৌ আহিম আৰু তাৰমানে আৰু লগতে আমাৰ গাঁৱত থকা বা আমাৰ সতীৰ্থবিলাককো যিসকলে নাজানে তেওঁলোকক আমি জনাবলৈ চেষ্টা কৰিম চ' ৰাইজসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ টিল দেন টাটা বাই বাই লাভ ইউ